দেহত জুই লাগিছে দীপামণিৰ ৰঙা ফটকা ফুটাই দিম গোটেই অসম কাগজ কাগজ কৰি দিম ব্ৰা পিন্ধি ভিডিঅ' বনালে গাইজ এটো ভিডিঅ' যদি আপোনালোকে যদি পুৰা ভাইৰেল কৰি দিয়ে কিন্তু এইবাৰ অপেন ভিডিঅ' দিয়াৰ প্ৰতিশ্ৰুতি দিছে দীপামণিয়ে আপোনালোকক মই নেক্সট টাইম অপেন ভিডিঅ' বনাই দিম আপোনালোকক আৰু দেহত এটাও বস্ত্ৰ নিপিন্ধাকৈ বনোৱা ভিডিঅ' অনুৰাগীয়ে দেখিবলৈ পাব বুলি দীপামণিয়ে কৰিছে ঘোষণা দীপামণি অসমৰ সানী লিয়নি ৰঙা ফটকা ফুটাই পিন্ধিলে নীলা অন্তৰ্বাগ দীপামণিৰ ইনষ্টাগ্ৰামত আছে 12,000 ফলোৱাৰ্ছ তেওঁলোকৰ বাবে দীপামণিয়ে সদায় বনায় ৰীল কিন্তু অসমৰ সানী লিয়নি দীপামণিৰ ৰীল আন ব্লগাৰতকৈ বেলেগ কাৰণ দীপামণিয়ে প্ৰায়ে পিন্ধে নীলা ব্ৰা বিকিনি পিন্ধি দীপাই নৃত্য কৰে উঠাম বুকু দেখুৱাই ভিডিঅ' বনাবলৈ লাজ নকৰে দীপামণিয়ে এইবাৰ আকৌ দেহত এটুকুৰা কাপোৰ নথকাকৈ ভিডিঅ' আপলোড কৰিম বুলি প্ৰমিছ কৰিছে দীপামণিয়ে যদি এটা ভিডিঅ'ত 5,000 কমেণ্ট পায় তেন্তে আটাইবোৰ কাপোৰ খুলি পেলাম বুলি দীপামণিয়ে কৰিছে ঘোষণা অসমৰ সবাতোকৈ আবেদনময়ী মহিলা দীপামণিৰ উঠাম বুকুৱে ঢাকি পেলাইছে ইনষ্টাগ্ৰাম গোপন অংগ দেখুৱাবলৈ কুণ্ঠাবোধ কৰা নাই দীপামণিয়ে সুন্দৰী দীপামণিয়ে 5,000 কমেণ্ট পালেই খুলি পেলাব পিন্ধি থকা অৱশিষ্ট ব্ৰাটো সেয়ে বহু পুৰুষে দীপাৰ ভিডিঅ'ত কৰিছে কমেণ্ট কাপোৰ খুলিবলৈ কেতিয়া তাৰিখ ঘোষণা কৰিব তালৈ অপেক্ষা কৰিছে ফলোৱাৰ্ছে ৰঙা ফটকা ফুটাই দিম গোটেই অসম কাগজ কাগজ কৰি দিম গাইজ এটো ভিডিঅ' যদি আপোনালোকে যদি পুৰা ভাইৰেল কৰি দিয়ে আপোনালোকক মই নেক্সট টাইম অপেন ভিডিঅ' বনাই দিম আপোনালোকক আৰু ভিডিঅ' ভাইৰেল কৰি দিয়াৰ কাৰণে আপোনালোকক বহুত বহুত ধন্যবাদ আপোনালোকক আৰু মই অপেন ভিডিঅ' বনাই আপোনালোকক দি আছো দেই গাইজ বাই বাই